নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 20 মাৰ্চ। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ বাবে নতুনকৈ কৰিব পাৰিব আবেদন আৰু ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব মাহেকত 1250 টকা আৰু নতুনকৈ 2,50,000 লোকক অৰুণোদয়ৰ ধন প্ৰদান কৰিব চৰকাৰে আৰু 1250 টকা পোৱা মহিলাই লাভ কৰিব দুখনকৈ নতুন আঁচনিৰ সুবিধাও আৰু প্ৰধানমন্ত্ৰী জীৱন বীমা লগতে প্ৰধানমন্ত্ৰী যোজনাৰ সুবিধাও পাব হিতাধিকাৰীসকলে আৰু সমান্তৰালকৈ লাভ কৰিব প্ৰধানমন্ত্ৰী সুৰক্ষা বীমাৰ যোজনাও আৰু অসমৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন আৰু অৰুণোদয় লাভ নকৰা সকলক লৈ মুখ্যমন্ত্ৰীৰ নতুন সিদ্ধান্ত যে এতিয়াৰে পৰা প্ৰতি বছৰে সলনি হ'ব অৰুণোদয় আঁচনিৰ নিয়মসমূহ আৰু অৰুণোদয় আঁচনিৰ বাবে আপুনি নতুনকৈ কৰিব পাৰিব আবেদন। ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব 1250 টকা মাহেকত। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। ৰাজ্যৰ 10খন জিলাত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। উজনিৰ 7খনকৈ জিলাত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। বৰাকৰ 3খন জিলাত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। তিনিচুকীয়া লখিমপুৰ ধেমাজি ধুমুহা বৰষুণৰ সম্ভাৱনা আৰু যোৰহাট চৰাইদেউ আৰু শিৱসাগৰতো সতৰ্কতা জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। লগতে কৰিমগঞ্জ হাইলাকান্দি কাছাৰতো হাই এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ৰাজ্যৰ 10খন জিলাত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। ৰাজ্যৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ এই সতৰ্কবাণী। উজনিৰ 7খনকৈ জিলাত ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC। UCCক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। UCC বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব UCC ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব UCC। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। UCCক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। UCC বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব UCC। আৰু 60,000 চাকৰি দিব হিমন্ত চৰকাৰে। নতুনকৈ 35,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব। পিছলৈ আৰু 25,000 চাকৰি দিয়াৰ পৰিকল্পনা। যুৱক যুৱতীক ইণ্টাৰভিউৰ বাবে সাজু হৈ থকাৰ আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাকৰিক লৈ এই বৃহৎ ঘোষণা আৰু জুলাই মাহত অনুষ্ঠিত হ'ব সকলো চাকৰিৰ পৰীক্ষা। আৰক্ষী 3য় 4ৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব জুলাই মাহতে আৰু 1 লাখৰো অধিক যুৱক যুৱতীক চাকৰি দিয়াৰ টাৰ্গেট এইবাৰ চৰকাৰৰ। ইতিমধ্যে 97,000 যুৱক যুৱতীক চাকৰি দিয়া হৈছে আৰু চাকৰি নোপোৱা 2 লাখ যুৱক যুৱতীক দিব সংস্থাপন আৰু শীঘ্ৰে প্ৰকাশ পাব নতুনকৈ খালী হোৱা পদৰ বিজ্ঞাপন আৰু প্ৰতি বছৰে হাজাৰ হাজাৰ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ পৰিকল্পনা এইবাৰ হিমন্ত বিশ্ব চৰকাৰৰ। প্ৰতিটো বিভাগত খালী হৈ থকা পদবোৰ পূৰণ কৰিব এইবাৰ চৰকাৰে আৰু 60,000 চাকৰি দিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে। নতুনকৈ 35,000 চাকৰিৰ বিজ্ঞাপন প্ৰকাশ পাব এইবাৰ। অহা 1 এপ্ৰিলৰ পৰা বাঢ়িব 800বিধ ঔষধৰ দাম। পেৰাচিটামল, এণ্টিবায়'টিক, ৰক্তহীনতা প্ৰতিৰোধী দৰৱ লগতে ভিটামিনৰ দাম বাঢ়িব। বৃদ্ধি পাব পেইনকিলাৰ, সংক্ৰমণ ৰোধক ষ্টেৰইডৰ দাম। ঔষধ প্ৰস্তুতকাৰী কোম্পানীসমূহক 0.0055% দাম বৃদ্ধি কৰাৰ অনুমতি চৰকাৰৰ। ঔষধত ব্যৱহৃত উপাদানৰ খৰচ বৃদ্ধিৰ অজুহাতত দাম বৃদ্ধি কৰাৰ যোজা। একাংশ ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰি ধন দিছে ৰাজনৈতিক দলক আৰু ঔষধ নিৰ্মাতা কোম্পানীয়ে ইলেক্টৰেল বণ্ড ক্ৰয় কৰাৰ কুফল ভুগিব লাগিব এতিয়া জনতাই।